জনাইছো আৰু আজি প্ৰকাশিত কেইখনমান আখাৰীৰ বাতৰি কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰি শিৰোনাম জনাবলৈ লৈছো প্ৰথমতে মই আমাৰ অসম কাকতখন লৈছো আৰু এই কাকতখনত আজি কি বাতৰিয়ানো শিৰোনাম দখল কৰিছে হেয়া জনাবলৈ লৈছো তিনি বাই ভনিসহ সতী শিশুৰ হলিল সমাধি ৰাজ্যৰ বিভিন্ন ঠাইত বাঢ়নি পানীয়ে কাঢ়িলে কণমানিৰ প্ৰাণ দীঘলী পুখুৰী পাৰৰ গছ কটা নহয় স্থানান্তৰহে কৰা হ'ব সেউজীয়াৰ সন্ধানত ৰাজ্যজুৰি পৰিৱেশ দিৱস কুঞ্চন কলিতাই পাব ৰাজ্যসভাৰ টিকট আমবাৰীত বৈঠক ৱাজাহাটৰ জিম্মাক লৈ কলকাতাত বংগ অসম পুলিচৰ সংঘাত শৰ্মিষ্ঠা কলকাতা হাইকোৰ্টৰ জামিন কোনে কি ৰাজনীতি কৰে হিমন্ত বিশ্ব গৌৰৱৰ বাক্যযুদ্ধ আমাৰ অসম কাকতৰ আন শিৰোনামলৈ আহিছো পৰ্যটক হত্যাৰ চাঞ্চল্যৰ মাজতে মেঘালয়ত নম্ৰতাৰ মৃত্যুক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ এটিএম কোন কটাক্ষ ৰিপুনৰ লাভলিনা বক্সিং একাডেমী মুকলি মুখ্যমন্ত্ৰীৰ সাইবাৰ অপৰাধীৰ ঘৰবাৰী জব্দ কৰিলে মৰিগাঁও প্ৰশাসনে CIDয়ে সমন দিয়া ন্যায় বিভাগৰ সচিবক অন্তৱৰ্তী জামিন চাকৰি টুবদি যুৱতীক ফাণ্ডত পেলোৱা কোন এই বিজেপি নেতা অসমৰ যুৱতীক হোটেলত যৌন নিৰ্যাতন অতুল চৌৰাচিয়াক গ্ৰেপ্তাৰ বাৰ্লিনৰ প্ৰাসাদত 65 বছৰীয়া কোটিপতি পিনাকিৰে মহুৱাৰ বিয়া মেচিউৰিটি ইজ নিজৰ টুইটাৰ পোষ্ট মচিলে ভূপেনে প্ৰত্যুত্তৰো সঁহাৰি আমেৰিকাত গ্ৰেপ্তাৰ গুৱাহাটীৰ চিকিৎসক আহমেদিয়াৰ ঈদ পালনত নিষেধাজ্ঞা পাক চৰকাৰৰ এয়া আছিলে আমাৰ অসম কাকতত আজি প্ৰকাশিত বাতৰি শিৰোনাম এবাৰ অসমীয়া প্ৰতিদিন কাকতখন লৈছে কাকতখনত আজি কি বাতৰিয়ানো শিৰোনাম দখল কৰিছে হেয়া জনাইছো কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে নিৰীক্ষণ হ'ব বন ধ্বংসৰ কাৰ্যকলাপ পৰিৱেশ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী বিশ্ব পৰিৱেশ দিৱসতে প্ৰতিবাদত উত্তাল দীঘলী পুখুৰী পাৰ উৰণ হেতুৰ নামত গছ কটা গছ স্থানান্তৰৰ বিৰোধিতা 24ত বান সাহায্যৰ এটকাও নিদিলে কেন্দ্ৰই কেৱল খবৰ লৈয়ে অসমৰ বানপীড়িতৰ প্ৰতি দায়িত্ব সামৰিছে কেন্দ্ৰীয় চৰকাৰে কৃষ্ণাইত তিনি ভগ্নীৰ হলিল সমাধি গ্ৰেপ্তাৰৰ আশংকাত ডুবাইলৈ পলায়নৰ চেষ্টা কৰিছিল ডাক্তৰ তন্ময়ে 2017ৰ পৰাই FBIয়ে চলাই আছিল তদন্ত গোমাতাৰ পূজা কৰা বিজেপি মন্ত্ৰীগৰাকীয়ে বৰাকত চলাইছে গৰু সিন্ডিকেট বৰাকত বন্যাতৰ খবৰলৈ গৌৰৱৰ বিস্ফোৰণ অসমীয়া প্ৰতিদিনত এয়া আছিল আজি প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰি শিৰোনাম এবাৰ দৈনিক অসম কাকতখন লৈছে আৰু শিৰোনাম জনাইছো থলুৱাক ভাতে মৰাৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ ৭৫,০০০ৰ বিপৰীতে মাত্ৰ ১৫,০০০ টকাৰ ক্ষতিপূৰণ বহুমুখী নোহোৱা বাবে বাৰিষা নদীবান্ধৰ পানীৰ তাণ্ডৱ কেৱল বিদ্যুৎ উৎপাদনতহে গুৰুত্ব অতিৰিক্ত পানীৰে মাটি আনিছে বিপদ মোৰ ৰাজনীতি অনুকৰণ নকৰিলে বিৰোধীৰ আসনতে থাকিব লাগিব গৌৰৱ গগৈ কটাক্ষ ডক্টৰ শৰ্মাৰ আজি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা অগপন নেতৃত্বৰ জাতিপ্ৰিয় খিলঞ্জীয়া মুছলমানক সুকীয়া পৰিচয় দিব আন এটি শিৰোনাম ৰাজ্য চৰকাৰৰ পৰা ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ন্যায়ালয়ে আৰক্ষী আয়ুক্তক নিলম্বন বেংগালুৰুৰ অঘটন দৈনিক অসম কাকতৰ আন শিৰোনাম তিনিবাৰকৈ ঘোষিত বিজেপি হাজোত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত খেলিমেলি শীৰ্ষ আদালতৰ নিৰ্দেশ উলংঘা কৰি কাৰ্বি পাহাৰত শিলৰ অবৈধ কোৱেৰি CBI তদন্তৰ দাবী জনালে কংগ্ৰেছে বিটিআৰৰ 1031খন বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবী দীঘলী পুখুৰীৰ পৰা আমবাৰীলৈ ৭৭ জোপা গছ স্থানান্তৰ কৰা হ'ব ন্যায়ালয়ক জনালে চৰকাৰে বিস্তৃত তথ্যসহ 10 জুনৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ ৰাজ্য চৰকাৰক এয়া আছিলে দৈনিক অসম কাকতত আজি প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিৰ শিৰোনাম প্ৰিয় দৰ্শক সবিশেষ খবৰৰ বাবে চাই থাকিব ইছান নিউজ আজিলৈ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছো নমস্কাৰ